সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰৰ ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু ৰূপালী জয়ন্তী বৰ্ষ আমি শুভাৰম্ভ কৰিছিলোঁ 22 এপ্ৰিল 8 বহাগ আমাৰ ৰঙালী বিহুখনেৰে আমি শুভাৰম্ভৰ দিনটো সেই ধৰণে আমি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছিলোঁ। তাৰপিছত আমি দ্বিতীয়টো কাৰ্যসূচী লৈছিলোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122 সংখ্যক জন্ম জয়ন্তী। 122 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি চিত্ৰাংকন, কুইজ, ৰচনা আৰু জ্যোতি সংগীতৰ ওপৰত আমি প্ৰাইজ মানি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এইবাৰ আমাৰ এইটো তৃতীয় কাৰ্যসূচী আৰু তৃতীয় কাৰ্যসূচীটো আমি সদৌ অসম ভিত্তিলৈ লৈ গৈছোঁ আৰু সদৌ অসম ভিত্তিত আমি এইবাৰ আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 8 ছেপ্টেম্বৰ তেখেতৰ জন্মদিন, এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ পাতিম আৰু এই অনুষ্ঠানত আমাৰ প্ৰথম 6 তাৰিখে আমাৰ থাকিব ভূপেন্দ্ৰ সংগীতৰ ওপৰত প্ৰতিযোগিতা, ক শাখা খ শাখা এনেকৈ, আৰু 7 তাৰিখে থাকিব ভূপেন্দ্ৰ সংগীতৰ ওপৰত সৃষ্টিমূলক নৃত্য আৰু তাৰ লগতে আমাৰ মূল অনুষ্ঠানটো হ'ব 8 তাৰিখে বিয়লি 3 বজাৰ পৰা এইটো মূল সভা হ'ব, তাতে বঁটা বিতৰণি হ'ব আৰু আমাৰ আলোচনা চক্ৰও আছে। সেইধৰণে আমি আয়োজন কৰিছোঁ। এইখিনিয়ে হৈছে আজিলৈকে আমাৰ এই আগন্তুক অনুষ্ঠানলৈকে আমাৰ তথ্য। আৰু তাৰ লগতে আমি অহা 15 আৰু 16 নৱেম্বৰত আমি সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ কথা চৰ্চা কৰিছোঁ আৰু সেইখিনিও আমাৰ হ'ব। আৰু সেই অনুষ্ঠানৰ শেষত, নাটকৰ অনুষ্ঠানৰ শেষত 21 আৰু 22 তাৰিখত আমাৰ দুদিনীয়াকৈ আমি সামৰণি অনুষ্ঠান ৰাখিম। মানে নৱেম্বৰৰ 21 তাৰিখে আমি নপুৰণি শিল্পীৰ সমাৰোহ এটা পাতিম আৰু 22 তাৰিখে আমাৰ মূল সভাখন হ'ব আৰু সেইখিনি আমাৰ গণশিল্পী হেমাংগ বিশ্বাসৰ শৰণত হ'ব। এয়াই হৈছে আমাৰ থুলমূল তথ্য। ধন্যবাদ। ঠিক হোৱা নাই খালি নাটকটো পিছতে আমি ঘোষণা কৰিম। আমাৰ আগন্তুক যিটো আমাৰ 6 আৰু 7 তাৰিখৰ যি প্ৰতিযোগিতা হ'ব, তাতে সংগীতৰ ক শাখা আৰু খ শাখা দুইটা শাখাতে আমি নগদ ধনৰ পুৰস্কাৰ ৰাখিছোঁ আৰু ক শাখাৰ প্ৰথম পুৰস্কাৰ হৈছে 7,000 টকা, দ্বিতীয় পুৰস্কাৰ হৈছে 6,000 টকা আৰু তৃতীয় পুৰস্কাৰ হৈছে 5,000 টকা। আৰু খ শাখাৰ কাৰণে সেইধৰণে আমি ৰাখিছোঁ প্ৰথম পুৰস্কাৰ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ 8,000 টকা আৰু তৃতীয় পুৰস্কাৰ 6,000 টকা। এইধৰণে দুইটা শাখাতে এনেধৰণে আমাৰ হ'ব। আৰু ভৰ্তি মাচুলটো আমাৰ ৰখা হৈছে ক শাখাৰ কাৰণে 400 টকা আৰু খ শাখাৰ কাৰণে 500 টকা। আৰু অনলাইন যোগে আগতীয়াকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক আৰু সেইটো আমি 1 ছেপ্টেম্বৰৰ ভিতৰত অনলাইনৰ পঞ্জীয়নৰ অন্তিম তাৰিখ ৰাখিছোঁ। যোগাযোগৰ ফোন নম্বৰ আছে, কৈ দিম। যোগাযোগৰ ফোন নম্বৰ হৈছে 8638932265 আৰু এটা আছে 9954983635। একাংক নাট প্ৰতিযোগিতাৰ আমাৰ যিটো কাৰ্যসূচী আমি লৈছোঁ, তাত আমাৰ গোটেইখিনি কথা আলোচনালৈ অহা নাই, সেয়েহে আমি প্ৰাইজ মানি ঘোষণাটো আমি পৰৱৰ্তী সময়ত কৰিম। সদৌ অসম ভিত্তিতে হ'ব আৰু আৰু পাণ্ডুলিপি জমা দিয়াৰ শেষ তাৰিখটো আমি ৰাখিছোঁ 20 অক্টোবৰ, যিহেতুকে নৱেম্বৰৰ 15 পৰা হ'ব, গতিকে 15-16 সেইধৰণে হ'ব। আৰু স্থান আমি বাপুজী ভৱনেৰে ৰাখিছোঁ। হয়, গোটেই প্ৰতিযোগিতাৰে।